যোৱাকালি হঠাৎ সন্ধিয়া এই নাগৰিকত্ব সংশোধনী আইন যিখনক আমি কা বুলি কওঁ সেইখন হঠাৎ বলবৎ কৰিলে। গতিকে কালি হঠাৎ এই ঘোষণা হোৱাৰ পাছত আমি সৰ্বাত্মক হৰতালৰ আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ। কিন্তু যিহেতু নিৰ্বাচনৰ সময়ত আমি যিহেতু বিৰোধী ঐক্য মঞ্চ ৰাজনৈতিকভাৱে সকলো দিল্লীত থাকিব লগা হ'ল বা বিভিন্ন ধৰণে ব্যস্ততা, গতিকে আজি সৰ্বাত্মক হৰতাল হয়তো সকলো প্ৰান্তত হোৱা নাই, কিন্তু শিৱসাগৰকে ধৰি বিভিন্ন প্ৰান্তত সংগ্ৰামী জনগণে হৰতাল কৰিছে। গতিকে প্ৰতিবাদ আৰম্ভ হৈছে। আৰু যোৱাবাৰো যেতিয়া কাখন আইনত পৰিণত হোৱা নাছিল, অৰ্থাৎ 10 ডিচেম্বৰ 2019 সময়ছোৱাৰ আগৰ যিটো পৰ্যায়, এসপ্তাহৰ আগত যিটো ব্যাপক গণসংগ্ৰাম হৈছিল, তাৰ কাৰণে এটা আধাৰ তৈয়াৰ হৈছিল। বহু দীঘলীয়া সময় কেব 2016, তাৰ আগত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট অৰ্ডাৰ 2015, পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশ্যন 2015 যেতিয়া জাপি দিয়া হৈছিল, তেতিয়াৰ পৰাই 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল, তাৰ 3 মাহৰ পিছৰ পৰাই গণসংগ্ৰাম আৰম্ভ হৈছিল। অসমৰ গাঁৱে ভূঞে চহৰে নগৰে কা বিষয়টোনো কি, এই নটিফিকেশ্যন দুখনৰ ভয়াৱহতানো কি, সেই সম্পৰ্কত ব্যাপক সজাগতা সচেতনতা আমি সৃষ্টি কৰিছিলোঁ। গতিকে এইবাৰ আজিৰ দিনটোৰ পৰা সংগ্ৰাম আৰম্ভ হৈছে। আপোনালোকে চাই থাকক যে অসমক কৰা যিটো প্ৰচণ্ড অন্যায়, অসমৰ মানুহৰ আৱেগ অনুভূতি, অসমৰ মানুহৰ জাতীয় স্বাভিমানক ভৰিৰে মোহাৰি 5 গৰাকী শ্বহীদৰ তেওঁলোকৰ ত্যাগ বা তেওঁলোকৰ তেজৰ চেকুৰাক চূড়ান্তভাৱে ভেঙুচালি কৰি অসম চুক্তিকো তেওঁলোকে নৎসাত কৰিছে। অসম চুক্তিক নৎসাত কৰি 855 জন শ্বহীদৰ আত্মাক দ্বিতীয়বাৰৰ বাবে হত্যা কৰিছে। তাৰ বিৰুদ্ধে জনগণ ইতিমধ্যে সজাগ হৈছে, সচেতন হৈছে আৰু গণসংগ্ৰাম ইতিমধ্যে আৰম্ভ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু এইটো ব্যাপক হ'ব। এইটো অসমীয়া মানুহৰ প্ৰতি, অসমৰ প্ৰতি প্ৰচণ্ড অন্যায়, আৰু এই অন্যায় অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। আমি সকলোৱে জানো যে কাখন জাপি দিয়াৰ ফলত আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, মাটি ভেটি, ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰিব। আমাৰ ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক সংকটে দেখা দিব। আৰু এই গোটেই যাত্ৰাটোত যিসকলে কা আইনখন জাপি দিয়া, দিল্লীয়ে জাপি দিলে, এটা যোৱা কিছুদিনৰ আগত মোদী ডাঙৰীয়া অসমলৈ আহিছে, লাচিতৰ প্ৰতিমূৰ্তি, মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে। কিন্তু লাচিত বৰফুকনৰ যিটো মহান আদৰ্শ, যি সংগ্ৰামী চেতনা, তাক পুনৰ হত্যা কৰিলে। তাৰমানে কাখন হাতত লৈ আহি তেওঁলোকে বিদেশীক আমন্ত্ৰণ জনাই অসমলৈ সংকট নমাই আনিলে। আৰু আমি দেখিছোঁ যে কা যেতিয়া অসমত জাপি দিব খোজা হৈছিল, আমাৰ যিসকল ৰাজনৈতিক নেতা, আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দুয়োগৰাকীয়ে তেওঁলোকৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে, নিজৰ ক্ষমতা সুৰক্ষিত কৰিবৰ কাৰণে দিল্লীৰ ওচৰত আঁঠু ল'লে। দিল্লীৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰি দুগৰাকী পদলেহনকাৰী খলনায়কৰ দৰে, দিল্লীৰ চাবি দিয়া আজ্ঞাবাহী পুতলাৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকে অসমৰ জাতীয় স্বাভিমান জলাঞ্জলি দিলে আৰু জাতিধ্বংসী এখন আইনক তেওঁলোকে অসমৰ বুকুলৈ লৈ আনিলে। গতিকে এইটো অসমৰ জনগণৰ দৃষ্টিত এটা অক্ষমনীয় জাতীয় অপৰাধ হিচাপে পৰিগণিত হৈছে। আৰু অসমৰ ৰাজনৈতিক, সামাজিক আৰু অসমৰ যিটো সংগ্ৰামী ইতিহাস, এই ইতিহাসত এই দুয়োগৰাকী ব্যক্তি, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা, দুগৰাকী খলনায়ক, দুগৰাকী জাতিদ্ৰোহী আৰু গাদ্দাৰ হিচাপে সময়ৰ পৃষ্ঠাত কলা আখৰে লিপিবদ্ধ হৈ থাকিব। মুখ্যমন্ত্ৰী কি ইলেকশ্যন কমিশ্যনৰ চেয়াৰমেন হয় নে মেম্বাৰ হয়? ইলেকশ্যন কমিশ্যনে ক্লেৰিফাই কৰক যে আমি অধিকাৰ খৰ্ব হ'লে, অধিকাৰ কোনোবাই আজৰি লৈ গ'লে গণতান্ত্ৰিক আন্দোলন সংগ্ৰাম কৰাৰ অধিকাৰ জনগণৰ নাই নেকি? কওক প্ৰথমে ইলেকশ্যন কমিশ্যনে। যদিহে আমাৰ গণতান্ত্ৰিক সংগ্ৰাম কৰাৰ অধিকাৰ নাই বুলি ইলেকশ্যন কমিশ্যনে ৰাজহুৱাভাৱে বক্তব্য ৰাখিব পাৰে, তেতিয়া এই কথাবোৰ মানি ল'ম। দেশৰ সংবিধান আছে, দেশত গণতান্ত্ৰিক এটা চৰিত্ৰ আৰু ঐতিহ্য আছে। তেওঁলোকে মুখ্যমন্ত্ৰীয়ে DGPক লগাই যি টি কথা ক'ব, ভয় ভাবুকি খুৱাব, এইবোৰ কোনো কাৰণতে এখন গণতান্ত্ৰিক চৰকাৰৰ চৰিত্ৰ নহয়। এখন স্বেচ্ছাচাৰী, এটা ফেচিষ্ট এখন চৰকাৰৰ এইটো চৰিত্ৰ। গতিকে আমি আহ্বান জনাইছোঁ, দেশৰ সংবিধানক শ্ৰদ্ধা কৰক আৰু অধিকাৰ, আমাৰ নিজৰ মাটি ভেটি, আমাৰ জাতি, আমাৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক ভৱিষ্যত ধ্বংসৰ মুখলৈ গতি কৰিব আৰু আমি গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে আমাৰ অধিকাৰ নাথাকিব, এইটো কোনো কাৰণতে মানি লোৱা নহ'ব। আৰু আমি ক'ব খোজোঁ যে আমি গণতান্ত্ৰিক এটা ৰাজনৈতিক দল হিচাপে আমাৰ জাতীয় দায়বদ্ধতা আছে, গণতান্ত্ৰিক দায়বদ্ধতা আছে। আমি শান্তিপূৰ্ণ, অহিংস গণতান্ত্ৰিক আন্দোলনত আমি বিশ্বাস কৰোঁ আৰু গণতান্ত্ৰিক আন্দোলন আমাৰ চলিবই। বন্দুকৰ ভয় ভাবুকি
এই যে তেওঁলোকে আমাৰ ঘৰে ঘৰে আমাক লিগেল নটিচ দিছে, মোক যোৱা নিশা মাজনিশা যে নটিচ পঠাইছে, আমি মুখ্যমন্ত্ৰীক কৈ দিব খুজিছোঁ, তেওঁলোকৰ বন্দুকৰ ভয়ত আমি ভয় খোৱা মানুহ নহয়, ভয় খোৱা ভকত নহয়। মুখ্যমন্ত্ৰীয়ে গম পাই থাকক যে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ লগা যিকোনো প্ৰকাৰ পৰ্যায়লৈকে আমি যাম, আমি সংগ্ৰাম চলাম। আমি এটা মুখ্যমন্ত্ৰীক কৈ থ'ব কৈছোঁ, গণতান্ত্ৰিক আন্দোলন হ'ব, অহিংস আন্দোলন হ'ব, জনগণক লৈ আন্দোলন হ'ব। তেওঁলোকৰ দৰে তেওঁলোকে যেনেকৈ বন্দুকেৰে ভয় খুৱাব খুজিছে, ভয় ভাবুকি দিয়াব খুজিছে, আমি দেশৰ সংবিধান মানি গণতান্ত্ৰিক চৰিত্ৰ আৰু গণতান্ত্ৰিক ঐতিহ্য আৰু আদৰ্শ মানি আমি জাতীয় সংগ্ৰাম আমি অব্যাহত ৰাখিম। এই ক্ষেত্ৰত কেতিয়াও বাধা দিব নোৱাৰে।